মই আজি আপোনালোকৰ আগত দাংবডি ৰেচিপি এটা দেখাবলৈ আগবাঢ়িছোঁ। প্ৰথমতে পানী অলপ দিলোঁ, তাৰপিছত দাংবডিখিনি দিলোঁ, তাৰপিছত অকণমান হালধি দি দিছোঁ, তাৰপিছত অকণমান নিমখ দি দিছোঁ। দাংবডিখিনি বেছি সময় বইল কৰিব নালাগে, অলপ সময় বইল কৰাৰ পিছতে দাংবডিখিনি এয়া কেৰাহীৰ পৰা মই উঠাই দিছোঁ। এয়া হৈ গ'ল চব। কেনেকুৱা লাগিছে জনাবচোন, কমেণ্ট এটা দিব ডিজাইনটো। এয়া হৈ গ'ল চব। কেনেকুৱা লাগিছে জনাবচোন, কমেণ্ট এটা দিব ডিজাইনটো। এই পনীৰ বাটাৰ মছলা বনাবলৈ লৈছোঁ। এই কেৰাহীত অলপ ৰিফাইন দিলোঁ, তাৰপিছত মই এতিয়া দিম আপোনাৰ পিঁয়াজটো দিম। পিঁয়াজখিনি দিলোঁ, তাৰপিছত আপোনাৰ বিলাহী দিম, বিলাহী দিলোঁ, তাৰপিছত দিলোঁ আপোনাৰ কাজুখিনি দিলোঁ। মই জলকীয়া নিদিওঁ, কেলৈ সৰু ল'ৰাই খাব নোৱাৰিব, সেইকাৰণে মই জলকীয়া নিদিওঁ। তাৰপিছত অকণমান নিমখ দিছোঁ, অকণমান পনীৰ মছলা দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ। মই মছলাটো অকণমান কম খাওঁ, সেইকাৰণে কমাই দিওঁ। অকণমান মই এয়া কালাৰটো হ'বলৈ অকণমান জলকীয়া গুড়ি দিছোঁ, তাৰপিছত এইখিনি মই এতিয়া অকণমান ফ্ৰাই কৰিম। ফ্ৰাই কৰি হোৱাৰ পিছত 5 মিনিটমান মই ফ্ৰাই কৰি হোৱাৰ পিছত মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ তাৰপিছত মই মিক্সিত মাৰি তাৰপিছত মই বনাম। মছলাখিনি ঠাণ্ডা কৰি মিক্সিত মাৰি ল'লোঁ। ঠাণ্ডা কৰিব লাগিব, গৰমে নোৱাৰে, মিক্সিত মাৰি ল'ব লাগিব। এয়া অকণমান ৰিফাইন দি দিছোঁ, মই ৰিফাইন তেলটো অকণমান গৰম হোৱাৰ পিছত মই মছলাখিনি দি দিম। অকণমান গৰম হওক। লাহে লাহে গৰম হৈছে, আৰু গৰম হোৱাৰ পিছতে মই মিক্সিত পিচি থোৱা পিঁয়াজ, বিলাহী, কাজু মছলাখিনি দিম। আমি খুব কম মছলা খাওঁ, সেইকাৰণে মছলা আমি খুব কম দিওঁ। অকণমান গৰম হ'লে আমি দিম। গৰম হ'ল আৰু এইখিনি এতিয়া মই কাজু খিচমিচ তেনেকৈ পিচি পেলাই গোটেইখিনি দি দিছোঁ। দি পেলাই অকণমান ফ্ৰাই কৰিম আৰু মই ফ্ৰাই কৰি থোৱা আছে মছলাখিনি। ফ্ৰাই কৰি পেলাই মই মিক্সিত মাৰিছোঁ। খালি গৰমে মিক্সিত নামাৰিব, অলপ ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হ'লে ভাল আৰু মাৰি পেলাই মই কেৰাহীত দিলোঁ। এতিয়া মই লাহেকৈ পনীৰটো দি দিম। পনীৰখিনি দি দিম। অকণমান পনীৰ মই গুড়ি কৰি লৈছোঁ, গ্ৰেভিটো অলপ ডাঠ হ'ব, গুড়ি কৰি লৈছোঁ। এয়া এইখিনি গুড়ি কৰি লৈছোঁ অকণমান, তেতিয়া অকণমান গ্ৰেভিটো ডাঠ হয় আৰু গেছটো অলপ কমাই ল'ব, নহ'লে জ্বলি যাব। এতিয়া মই পনীৰখিনি দি দিম। পনীৰখিনি দি দিলোঁ। মই পনীৰখিনি ফ্ৰাই নাই কৰা, কিন্তু পনীৰটো ফ্ৰাই নকৰিলে বেছি ভাল লাগে খাই। কেঁচাই দিলে বেছি টেষ্ট উঠে এইখিনি। তাৰপিছত মই এতিয়া অকণমান বাটাৰ দিম। অকণমান লৰাই দিব। পনীৰখিনি অকণমান লৰাই দিব। তাৰপিছত এতিয়া মই অকণমান গাখীৰ দিম। এয়া মই গাখীৰ দিলোঁ। এয়া হৈয়ে গ'ল আৰু পনীৰ। অকণমান উতলাৰ পিছত আপোনালোকে নমাই দিব পাৰিব। এইটো চিম্পুলকৈ বনাইছোঁ, ইমান বিশেষ হেৰি দিয়া নাই আৰু চিম্পুলকৈ বনাইছোঁ। মছলা পাতিটো কম খাওঁ আমি, সেইকাৰণে চিম্পুলকৈ বনাইছোঁ।